হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আজি ৰাতিপুৱাটো কামৰ পৰাই আৰম্ভ কৰিছোঁ দেই। এইফালে আকৌ ঘৰত মাটি পেলাই থৈছে, তাকে কামত লাগি গ'লোঁ ৰাতিপুৱাই। এইফালে আকৌ আমাৰ ঈশানক দেখিছেনে? মোক কৰা দেখি তাকো কৰিবলৈ লাগে। মই কিন্তু কাম কৰিবলৈ লাজ অলপো নকৰোঁ দেই, সেইবাবে ল'ৰাকো লগাই দিছোঁ। আজিকালি পঢ়াৰ লগতে সকলো দিশতে আগবাঢ়ি যাব লাগে। সেইটো কাৰণে মই তাক যি মই কৰোঁ তাকো কৰিব দিওঁ। যিমানখিনি সি পাৰে আৰু সিমানখিনিয়ে তাক কৰিব দিওঁ। আগলৈ যাতে সি মোক এনেকুৱা ধৰণৰ সৰু সৰু কামত সহায় কৰি দিব পাৰে। সিও কিন্তু কম নহয় আকৌ দেই। এনেকুৱা কাম কৰিবলৈ সিও আগবাঢ়িয়ে আহে। পিছে ভিডিঅ'টো কৰি থকা মই গমেই নাপাওঁ। আমাৰ আকৌ ঈশানৰ আইতাকে মনে মনে ভিডিঅ'টো কৰি থৈছে। পিছত দেখি হাঁহিও উঠিছে তাৰ কামবোৰ। চাওকচোন ডাঙৰ মানুহৰ দৰে কেনেকৈ কামবোৰ কৰিছে। আমি যেনেকৈ কৰিছোঁ সিও তেনেকৈয়ে কৰিব লাগি গৈছে। পাপাৰ থকাৰ পৰাই আমি আমাৰ নিজৰ কামবোৰ নিজেই কৰোঁ। যেতিয়া আমাৰ সময় নহয় তেতিয়াহে আমি কাম কৰা মানুহৰ দৰে কৰোঁ। প্ৰায় ঘৰৰ কাম আমি নিজেই এনেকৈয়ে কৰোঁ। এতিয়া আকৌ আমাৰ মাজত আমাৰ টিকলু ঈশানো আহি গ'ল। সিও এতিয়া আমাক দেখি কাম কিছুমান কৰিবলৈ লয়। তাক দেখি ইমানেই মৰম লাগিছে নহয়, ইমান ধুনীয়াকৈ সি কৰিছে। আৰু এনেকৈ মূৰৰ ওপৰত যে মাটি কঢ়িয়াই লৈ আনিব লাগে, সিনো ক'ত দেখিলে? মই মানে দেখি আচৰিত আৰু জানেনে। কাম বন কৰি উঠি এয়া ভাতত লাগিলোঁ। মাছ ফ্ৰাই কৰি ল'লোঁ প্ৰথমতে। তাৰপাছত আকৌ ব্ৰইলাৰ মাংস অকণমান আছিলে, সেইকণো বনাই দিলোঁ। ব্ৰইলাৰৰ লগতে আৰুনো কি মাংস বনাওঁ আপোনালোকে চাই থাকিব কিন্তু দেই। আজি কিন্তু ৰান্ধনি মই বোলো ময়েই বনাওঁ মাংসখিনি। তাৰপিছত এইপিনে ব্ৰইলাৰ মাংস হৈয়ে আছে আমাৰ। তাৰপৰা এয়া আকৌ গাহৰি কুম্ভিন আনিলোঁ। গাহৰি কুম্ভিনখিনি বইল কৰি ল'লোঁ। যিসকলে কুম্ভিন খাই পোৱা নাই খাই চাবচোন, ইমান টেষ্টি লাগে। এইফালে গাহৰি মাংসও অকণমান লৈ আনিলোঁ, সেয়াই ভাজি লওঁ বুলি ল'লোঁ। গাহৰি মাংস একদম প্ৰিয় মোৰ। এয়া গাহৰি মাংস বনাই আছোঁ। যিসকলে গাহৰি মাংস নাখায় সেইসকলে ভিডিঅ'টো স্কিপ কৰিব পাৰে কিন্তু দেই। এইফালে আকৌ ওলকবি, আলু আৰু জ্বলা ভাজি এখন বনাই আছোঁ। কুম্ভিনখিনি যে লৈছিলোঁ বইল কৰি, সেইখিনি ইয়াতে দি দিলোঁ। কুম্ভিন খাই বহুত মজা লাগে এনেকৈ জলকীয়া অকণমান দি দিলে। তাৰপাছত ভালকৈ লৰাই মেলি কেৰাহীতে থৈ দিলোঁ। এইফালে আকৌ সৰিয়হ পাত লৈ আনিছিলোঁ। গাহৰি মাংসখিনি দেখিছিলে যে, সৰিয়হ পাতখিনি গাহৰি মাংসৰ লগতে দি দিম বোলো। গাহৰি আৰু সৰিয়হ পাতৰ কম্বিনেশ্যনটো বহুত মজা, খাবলৈ মানে বিৰাট টেষ্টি হয়। তাৰপিছত এইফালে সৰিয়হখিনি কাটি মেলি ল'লোঁ। লৈ পিনে আকৌ গাহৰিখিনি কুকাৰত কেইটামান চিটি মৰাই ল'লোঁ। চিটি মৰাই ল'লে অকণমান কোমল হয়, খাবলৈ ভালো হয়। তাৰপিছত কুকাৰৰ পৰা উলিয়াই মেলি কেৰাহীখনত আকৌ লৈ ল'লোঁ। লৈ পিনে তাতে যিখিনি কাটি থোৱা সৰিয়হ আছিলে সেইখিনি আকৌ ইয়াতে দি দিম। দেখিছেনে বাৰু, গাহৰি আৰু আলুখিনি ইমান ধুনীয়াকৈ উতলি আছে, দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। এয়া কটি থোৱা সৰিয়হখিনি দি দিছোঁ। পিছে মই কটাৰীয়ে কাটি লোৱা নাই, হাতেৰে মোহাৰিহে লৈছোঁ সৰিয়হখিনি। এনেকৈ দিলে বেছি টেষ্টি হয়। এয়া সৰিয়হখিনি দি দিলোঁ। গাহৰি মাংস বুলি ক'লেই একদম মানে লোভৰ পানী পৰি যায়। পিছে মই বেছি খাবও নোৱাৰোঁ আকৌ দেই। দুপিচ এপিচ খাব পাৰোঁ। তাৰপাছত আকৌ মানে পিছদিনাখন আকৌ মানে লোভ লাগি যায়, আকৌ খাওঁ খাওঁ লাগি যায় জানেনে। এয়া আমাৰ কুম্ভিন, আলু আৰু ফুলকবি জ্বলা ভাজিখন হৈ আছে। তাৰপাছত আকৌ ইখন কেৰাহীত আমি গাহৰি মাংসও বহাই থৈ দিছোঁ। এয়া আমাৰ কুম্ভিনৰ ভাজিখিনি হৈ আছে। গাহৰি কিনিবলৈ গ'লেই কুম্ভিনৰ কথা সোধোৱেই, প্ৰায় পোৱা নাযায়েই কুম্ভিন। এইফালে আকৌ আমাৰ গাহৰি আৰু সৰিয়হ পাতখিনি উতলি আছে। আমাৰ ঘৰৰ সকলো প্ৰাণী গাহৰি খাই বৰ ভাল পায়। এতিয়া আকৌ এইখন ভাজি জ্বলা দিব নোৱাৰোঁ, কাৰণ আমাৰ আকৌ টিকলু ঈশানটোকো খাব লাগে নহয়। এইফালে ভাত খাই উঠি গা চা ধুই মেলি আকৌ কামত লাগি গ'লোঁ, দেখিছেনে বাৰু। এয়া আমাৰ ঈশানো কামত লাগি আছে।
আমি গোটেইকেইটা কামত লাগি আছোঁ এনেকৈ। ভাবিছোঁ আজি যিমানখিনি পাৰোঁ কৰি শেষ কৰি ল'ম। আজি কিন্তু ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ।